নিৰ্বাচনৰ যোৱাকালি প্ৰথম পৰ্যায় হৈ গ'ল আৰু আজিৰ পৰা আকৌ দ্বিতীয় পৰ্যায়ৰ কাৰণে আমি প্ৰস্তুত হৈ পৰিছোঁ। আজি বিশেষ সংবাদ মেল যোগে আপোনালোকৰ লগত সম্বোধন কৰিবলৈ ওলাইছোঁ। আমাৰ সৈতে উপস্থিত আছে আমাৰ সন্মানৰ জ্যেষ্ঠ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া। আমাৰ সৈতে উপস্থিত আছে আমাৰ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক তথা নিৰ্বাচন প্ৰবন্ধন সমিতিৰ সহ সংযোজক দীপৰঞ্জন শৰ্মা ডাঙৰীয়া, মিডিয়া কনভেনৰ ধ্ৰুৱজ্যোতি মৰল ডাঙৰীয়া। ইতিমধ্যে আপোনালোকে অৱগত যে যোৱাকালি 5খনকৈ লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল অসমত প্ৰথম পৰ্যায়ত। মই বিশেষভাৱে ডিব্ৰুগড়, যোৰহাট, লখিমপুৰ, শোণিতপুৰ আৰু কাজিৰঙা সমষ্টিৰ সন্মানীয় ভোটাৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অধিষ্ঠিত কৰাৰ কাৰণে ওলাই আহিছে। নিশ্চিতভাৱে আমি যি খবৰ পাইছোঁ আটাইকেইখন সংসদীয় সমষ্টিত আমাৰ দলৰ মনোনীত প্ৰাৰ্থী আৰু মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থীসকল বিপুল ভোটত নিৰ্বাচিত হৈ আহিব। এই ক্ষেত্ৰত মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ সন্মানৰ ভোটাৰ ৰাইজক। জনাইছোঁ আমাৰ যি ভোট শ্বেয়াৰিং বা কালি যিটো ভোটৰ পাৰ্চেণ্টেজ হৈ গ'ল, ডিব্ৰুগড়ত 76.74% গোটেই লোকসভা মিলি, যিটো আপোনাৰ ঘৰটোতো আছে। যোৰহাটত হৈছে 79.48%, কাজিৰঙা আছে 75.79%, ঠিক তেনেদৰে শোণিতপুৰ 74.81%, লখিমপুৰ 72.65%। এই 5টা সমষ্টিত নিৰ্বাচনৰ যোৱাকালি নিৰ্বাচনত এই ভোটৰ পুলিং পাৰ্চেণ্ট তেনেকুৱা আছে। আমি বিধানসভা স্তৰত যোৱা নাই, লোকসভা স্তৰত আমাৰ যিটো ৰিপৰ্ট আছে এই ৰিপৰ্টৰ আধাৰত আপোনালোকৰ লগত দাঙি ধৰিছোঁ। লগতে আজি আমাৰ কাৰণে সুখবৰ আপোনাক এইটোও জনাওঁ, এই নিৰ্বাচন প্ৰক্ৰিয়া চলি থাকোঁতেই 200তকৈ অধিক আজি কংগ্ৰেছ কাৰ্যকৰ্তাই দল এৰি কেনে আমাৰ দলত যোগদান কৰিব। কিছু সময়ৰ পিছতে তেওঁলোকক আমি আনুষ্ঠানিকভাৱে আমাৰ দলত আজি যোগদান কৰালোঁ। ইতিমধ্যে এই সংবাদ মেলত আমাৰ সহপ্ৰভাৰী পৱন শৰ্মা ডাঙৰীয়াও উপস্থিত হৈছে। নিশ্চিতভাৱে পাছতে বিপুল ভোটত আমাৰ প্ৰাৰ্থীসকল নিৰ্বাচিত হ'ব, যিটো আমি সমীক্ষা পালোঁ। মই ৰাতিপুৱাৰ ভাগতো গোটেই সমষ্টিত ফোন কৰিছোঁ, খবৰ লৈছোঁ ক'ত কেনেকুৱা কিমান পাৰ্চেণ্ট ভোট পুলিং হ'ল, কিমান হাজাৰলৈকে ভোট পুলিং হৈছে, ডিটেইলটো আমাৰ হাতত আহি পৰিছে। ৰিজাল্টে ক'ব 4 তাৰিখলৈকে 4 তাৰিখে গম পাব কোন হাৰে কোন জিতে। আৰু নিশ্চিতভাৱে তপন গগৈ ডাঙৰীয়া বিপুল ভোটত যোৰহাট সমষ্টিৰ পৰা নিৰ্বাচিত হ'ব। মই আজি আপোনালোকক কৈ দিলোঁ। শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, ইতিমধ্যে আমাৰ সন্মানীয় ৰাজ্যিক সভাপতি ডাঙৰীয়াই আপোনালোকক সম্বোধন কৰিলে আৰু আজি পোনপ্ৰথমে আমি অসমৰ 5টা লোকসভা সমষ্টিৰ সকলো ভোটাৰ ৰাইজক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে গণতন্ত্ৰৰ এই পবিত্ৰ উৎসৱত 75%তকৈ অধিক ভোটদানেৰে সুন্দৰভাৱে এই গণতন্ত্ৰৰ উৎসৱ সকলোৱে উদযাপন কৰিছে। আৰু আমি সকলো ভোটাৰলৈকে গণতন্ত্ৰৰ প্ৰতি, ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰতি বিশ্বাস আস্থা ৰাখি যিধৰণে ভোটদান কৰিলে সকলোকে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে ভোটদানৰ পিছত আমাৰ দলীয় সতীৰ্থ আৰু দলৰ বিভিন্ন পৰ্যায়ৰ তৃণমূল পৰ্যায়ৰ বিভিন্নজনৰ মতামতৰ পৰা আমি নিশ্চিত হৈছোঁ যে হৈ যোৱা 5টা লোকসভা সমষ্টিতে আমি পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰি বিপুল ভোটৰ ব্যৱধানত বিজয়ী হ'ম। বিজয়ীত হ'ম বুলি আগতেই আমাৰ সম্পূৰ্ণ বিশ্বাস আছিল, কিন্তু এইবাৰ দেখিব যে প্ৰতিটো সমষ্টিত যি ধৰণৰ ভোটৰ হাৰ আমাৰ বৃদ্ধি হৈছে ইয়ে আমাক অত্যন্ত আনন্দিত কৰিব। আৰু সেইকাৰণে গৌৰৱেৰে আমি ক'ব পৰা হৈছোঁ যে পূৰ্বৰ ৰেকৰ্ডসমূহ ভংগ কৰি যে আমি আগতে সেইবিলাক সমষ্টিত যিমান ভোট পাইছিলোঁ তাতকৈ বহু বেছি সংখ্যক ভোট, তাৰমানে আমাৰ দলটোৰ জনপ্ৰিয়তা, আমাৰ প্ৰধানমন্ত্ৰীৰ জনপ্ৰিয়তা আৰু আমাৰ মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তাৰ বৃদ্ধিৰ স্পষ্ট ৰূপৰেখা আপোনালোকে তাত দেখিবলৈ পাব। আৰু সেইকাৰণে মই প্ৰতিগৰাকী আমাক ভোটদাতাক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এই ধৰণে আমাৰ প্ৰতি আস্থা বিশ্বাস ৰাখিছে। গতিকে আমি এই চেগতে সকলোকে ধন্যবাদ জনোৱাৰ লগতে
আজি আপোনালোকে জানে যে খন্তেক সময় পিছতে আমি মোদীজীৰ যি গ্যাৰাণ্টি আমাৰ সংকল্প পত্ৰখন আজি কিছুদিন আগত ৰাষ্ট্ৰীয়ভাৱে ইয়াক উন্মোচন কৰা হৈছিল আৰু তাত আমি ৰাজ্যিক পৰ্যায়ত অসমীয়া ভাষাত আজি আমি আনুষ্ঠানিকভাৱে ইয়াক উন্মোচন কৰিম আৰু সেই উন্মোচন অনুষ্ঠান ইয়াৰ পিছতে আপোনালোকৰ সন্মুখত হ'ব আৰু এটা কথা স্পষ্ট যে আমি আগন্তুক যি বাকী কেইখন আসন আছে সেই আসন কেইখনত আমাৰ প্ৰস্তুতি সম্পূৰ্ণ তুংগত আছে তৃতীয় পৰ্যায়ৰ নমিনেশ্যনো হৈ গ'ল দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ সম্পূৰ্ণৰূপে চলি আছে আৰু তিনিওটা পৰ্যায়ৰ এই 14খন আসনত আমি বিপুলভাৱে বিজয়ী হ'ম আৰু তাৰ কাৰণে আমি সকলোৱে কাম কৰি আছোঁ আমাৰ এইকেইটা দিন পৰ্যায়ক্ৰমে বিভিন্ন সভা সমিতিৰ মাজেৰে আমি ৰাইজৰ ওচৰত আৰু যোৱাৰ চেষ্টা কৰিম ৰাইজৰ হৃদয় জয় কৰাৰ চেষ্টা কৰিম গতিকে আমাৰ 14খন আসনৰ 14খনে এইবাৰ আমাৰ লক্ষ্য যাতে আমাৰ মিত্ৰ দলে 14খনৰ 14খনে পাব পাৰোঁ আৰু এটা কথা স্পষ্ট যে মোদীজীয়ে এই সংকল্প পত্ৰৰ জৰিয়তে যি গ্যাৰাণ্টি যি কথা ৰাইজক কৈছে আজি ৰাইজে সেই কথাবিলাক বিশ্বাসো কৰিছে কাৰণ 10টা বছৰৰ সুশাসনত কি কৰিলে তাৰো তথ্য ৰাইজক দিছে আৰু আগন্তুক 5 বছৰৰ পৰিকল্পনা সেয়াও মোদীজীৰ গ্যাৰাণ্টিত কৈছে মোদীজীয়ে অকল গ্যাৰাণ্টিত এই কথাটো কোৱা নাই যে আমি কি কৰিবলৈ গৈ আছোঁ 10টা বছৰৰ সুশাসন আৰু ইয়াক যদি আপোনালোকে কম্পেয়াৰ কৰে স্বাধীনতাৰ পিছৰ বাকী 65 বছৰৰ শাসন আৰু এই 10 বছৰৰ শাসন এবাৰ কম্পেয়াৰ কৰিলে হ'ল তেতিয়াই গম পোৱা যায় যে মোদীজীৰ নেতৃত্বত অসম বা ভাৰতবৰ্ষই কি পাইছে উত্তৰ পূৰ্বাঞ্চলে হয়তো ভাবিবই পৰা নাছিল যে মোদীজীৰ দৰে এজন সুদক্ষ প্ৰধানমন্ত্ৰী আহি এই ধৰণে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি অসমখনৰ প্ৰতি এক মৰমৰ দৃষ্টিৰে চাই ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলকো সমপৰ্যায়ত আগবঢ়াই নিয়াৰ এক সুন্দৰ প্ৰচেষ্টা কৰিব আজি সেইকাৰণে অসমবাসী মোদীজীৰ প্ৰতি চিৰকৃতজ্ঞ আৰু এই নিৰ্বাচনটোত মোদীজীৰ প্ৰতি সকলোৱে আস্থা বিশ্বাস এই ধৰণে জনাইছে যাৰ কাৰণে আমি 14খনৰ 14খনে পাম বুলি গৌৰৱেৰে ক'ব পৰা হৈছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো যোৱা 2.5-3টা বছৰত অসমত এটা নতুন উন্নয়নৰ ধাৰা আনি দিলে যি ধাৰা প্ৰত্যেকজন অসমীয়া আজি স্বীকাৰ কৰিছে যে হয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমে এক বিকশিত অসম ভাৰতবৰ্ষৰ এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে বা 5খন শ্ৰেষ্ঠ ৰাজ্যৰ গতিলৈকে যোৱাৰ যি ধাৰা এই ধাৰাটো আজি স্পষ্ট ৰূপত অসমবাসীয়ে দেখিছে সেইকাৰণে মোদী ডাঙৰীয়া আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আস্থা বিশ্বাস সকলোৱে জনাইছে আৰু মই বিশ্বাস ৰাখোঁ যে যি ধৰণৰ বিপুল জনসমৰ্থন আজি পাইছোঁ মোদীজী আজি কেইদিনমান আগত নলবাৰীলৈ আহিছিল আমি নিজেই আচৰিত হৈছোঁ যে সেই ধৰণে ৰাইজ ওলাই আহিছে যে প্ৰায় 3 লক্ষ মানুহৰ সমাৱেশ এনেকুৱা বতৰৰ মাজতো প্ৰতিকূল বতৰৰ মাজতো 3 লক্ষ মানুহে বোকাৰ ওপৰত থিয় হৈ মোদীজীক যি ধৰণে চাবলৈ বা মোদীজীৰ ভাষণ শুনিবলৈ আহিছিল তাৰ পৰাই আমি নিশ্চিত যে মোদীজীৰ প্ৰতি অসমৰ মানুহৰ মৰম কিমান আৰু সেইকাৰণে তাৰ লগে লগে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যোৱা নিৰ্বাচনৰ সময়ত জলৈকে গৈছে তাতেই মানুহৰ পাৰ ভঙা উৎসাহ আৰু সেইকাৰণে আমি বিশ্বাস ৰাখোঁ যে এইবাৰ যি উৎসাহ আমাৰ সভা সমিতিসমূহত আমি দেখিছোঁ ৰাইজৰ মাজত দেখিছোঁ সেই উৎসাহে আমাৰ 14খনৰ 14খন আসনে সুনিশ্চিত কৰিব গতিকে আপোনালোক সকলোৰে জৰিয়তে মই অসমবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰ লগে লগে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটদাতাসকলকো আহ্বান জনাইছোঁ যে মোদীজীৰ সপক্ষে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপক্ষে তাৰ লগে লগে ভৱেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলৰ প্ৰতিগৰাকী প্ৰাৰ্থীকে বিপুল ভোটত বিজয়ী কৰিবৰ কাৰণে আহ্বান জনাইছোঁ ইয়াৰ উপৰিও আজি যিখন সংকল্প পত্ৰ আমি আপোনালোকক খন্তেক সময় পিছতে উন্মোচন কৰিম আৰু অসমীয়া ভাষাৰ সংকল্প পত্ৰখন বা মোদীজীৰ গ্যাৰাণ্টি তাৰ লগে লগে আজি আপোনালোকক জনাবলৈ পাই আনন্দিত যে 2 শতাধিক কংগ্ৰেছ দলৰ কৰ্মীয়ে খন্তেক সময় পিছতে আমাৰ তলত থকা অডিটৰিয়ামত যোগদান কৰিব আৰু ইতিমধ্যে তেখেতসকল আহি পাইছে আৰু তেখেতসকলৰ যোগদান কাৰ্যসূচীও আমাৰ ইয়াতে সম্পন্ন হ'ব প্ৰতিগৰাকীলৈ পুনৰবাৰ ধন্যবাদ জনাই আমি আমাৰ পিছৰ কাৰ্যসূচীলৈ আগবাঢ়িছোঁ
আমি ইতিমধ্যে ইংৰাজীত দিছোঁৱে, কাৰণ এইখন কেন্দ্ৰীয়ভাৱে কৰা হৈছিলে। কেন্দ্ৰীয়ভাৱে কৰাৰ কাৰণে ইংৰাজীত আমি সেই সময়ত প্ৰকাশ হৈ গৈছিলে। মাত্ৰ ইতিমধ্যে আপোনালোকক প্ৰেছতো দিছোঁ, আমি সকলোতে পাইছোঁ, তাত কোনো বেলেগ কথা একো নাই, কেৱল সকলো দিয়া হৈছিল। ট্ৰেন্সলেশ্যন লঞ্চিঙো কৰা হৈছে, ইয়াতে লঞ্চিঙো কৰা হৈছে। ট্ৰেন্সলেশ্যন কৰি এটা, কাৰণ এখন ডাঙৰ কিতাপ, তাক ট্ৰেন্সলেশ্যন কৰি ইয়াত আনালৈকে এইকেইটা দিন সময় লাগিছে, সিমানেই আৰু বেলেগ কথা নাই। অসমীয়াত ট্ৰেন্সলেশ্যন কৰি আনিলৈকে যিটো সময় লাগিছে, এনেকুৱা ধৰণৰ তথ্য আমি, কাৰণ ইলেকশ্যন কমিশ্যনৰ লগত আমি যোগাযোগত আছিলোঁ। যি 2-4টা ঠাইত তেনেকুৱা EVM-ৰ কমপ্লেইন আহিছিল লগালগ, কাৰণ এইটো হয় EVM-ত এনেকুৱা ধৰণৰ কমপ্লেইন নাহা নহয়। প্ৰত্যেকটো নিৰ্বাচনতে এনেকুৱা ধৰণৰ 2-4টা ভোটাৰ চেণ্টাৰত হয়, আৰু লগে লগে তেওঁলোকৰ সেই ৰিপ্লেচমেণ্টৰ ব্যৱস্থাটোও থাকে। এটা কথা ঠিক যে এই ধৰণৰ ক'ৰবাত দেৰি হোৱাৰ কাৰণে প্ৰায় 7টা, 7:30, 8 বজালৈকে কিছুমান ঠাইত ভোটদান হৈছে, কিন্তু কোনো ভোটাৰে ভোট দিব নোৱাৰাৰ কথাটো অহা নাই। তেওঁলোকে সময়ৰ ভিতৰত স্থানত প্ৰিমিচিছৰ ভিতৰত সোমাই গ'লে তেওঁলোকে 10টা বাজিলেও 11টা বাজিলেও ভোট লয়। গতিকে এইটোত কোনো অসুবিধা নাই। এনেকুৱা ধৰণৰ কোনো ভোটদান নকৰাকৈ কোনো উভতি যাব লগা হোৱা নাই। ক'ৰবাত এই ধৰণৰ EVM-ৰ বিজুতিটো অতি সৰু সুৰা বিজুতি, কোনো ডাঙৰ বিজুতি নহয়। কেতিয়াবা টেকনিকেল, কেতিয়াবা চলাব নজনাৰ বিজুতি হয়, কেতিয়াবা কিবা বেলেগ ধৰণৰ বিজুতি হয়, এইটো হয়। আৰু এইটো একেবাৰে স্বাভাৱিক হেৰি এটা, কোনো মেচিন অপাৰেট কৰিব নজনা এনেকুৱা স্বাভাৱিক প্ৰক্ৰিয়া। ঠিক আছে।